শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰি আৰক্ষী চকী এলেকাৰ নতুন শিঙৰিত আজি বিয়লি সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় মুঠ 4গৰাকী লোক। উল্লেখ্য যে শিঙৰি আৰক্ষী চকী এলেকাৰ নতুন শিঙৰিত অসমমালা পথত এখন ই-ৰিক্সা আৰু এখন মটৰচাইকেলৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত ই-ৰিক্সাৰ চালক আৰু মটৰচাইকেলৰ চালক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ই-ৰিক্সাত থকা এগৰাকী মহিলা আৰু এগৰাকী যুৱতী আঘাতপ্ৰাপ্ত হয়। উক্ত দুৰ্ঘটনাৰ খবৰ পাই শিঙৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিটেলত প্ৰেৰণ কৰে। মই অহা সময়ত আপোনাৰ ট্ৰেক্টৰ এটা আহি আছিলে, আগফালৰ পৰা অহা সময়ত পিছফালৰ পৰা বাইকো আহি আছিলে আৰু মোৰ ফ্ৰণ্টৰ পৰা টমটম আহি আছিলে। মই এই অহা সময়ত মানে বাইকটোৱে দেখি পোৱা নাই যে আগফালৰ পৰা টমটম আহি আছে, দুইটাই মানে চাব পৰা নাই যে কোনে কাক লগাইছে। এতিয়া গৈ কিনে দুইটাই মানে লাগি কিনে টমটম আগফালৰ পৰা মানে পূৰা পাল্টি খাই গ'ল আৰু বাইকবালা তাতে পৰি কিনে মানে বুকুটো বিষ পাইছে আৰু আগফালৰ ৰাইট হেণ্ডটো পূৰা মানে ভাঙি গৈছে। আৰু কেইজনমান জখম পাইছে? আপোনাৰ 3-4জনমান বহুত বেয়াকৈ পাইছে আৰু বিষ। আৰক্ষী আহি লৈ গৈছে নেকি? হয়, পুলিচ আহিছিলে আৰু 108 আহি কিনে লৈ গ'ল। এতিয়া বৰ্তমান TMC লৈ গৈছে।